ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা অলপ দিন আগতে যি 44,228টা গ্ৰামীণ ডাক সেৱকৰ পোষ্টৰ কাৰণে অনলাইন আবেদন হৈছিলে তাৰ আপোনালোকৰ প্ৰথম মেৰিট লিষ্টখন আগষ্টত ওলাইছিলে আৰু এতিয়া বৰ্তমান ছেকেণ্ড মেৰিট লিষ্টখন আহি গৈছে। যদি আপোনালোকে গ্ৰামীণ ডাক সেৱকৰ 44,228টা পদৰ কাৰণে আবেদন কৰিছিলে, সেই মেৰিট লিষ্টখনত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে নাই, আপুনি কেনেকৈ নিজৰ মোবাইলতে চাব পাৰিব, তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, ইণ্ডিয়ান পোষ্ট অফিচ গ্ৰামীণ ডাক সেৱকৰ মেৰিট লিষ্টখন চাবলৈ প্ৰথম আপোনালোকে পোষ্ট অফিচৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ যাব লাগিব আৰু সেই ৱেবছাইটটোত যোৱাৰ পিছত আপোনালোকে অলপ তললৈ আহিব। তললৈ আহিলে ইয়াত দেখিছে প্ৰথম আছে ইণ্ডিয়ান পোষ্ট GDS ফাৰ্ষ্ট মেৰিট লিষ্ট আছাম আৰু তাৰ ওপৰত এটা অপশ্যন আছে ইণ্ডিয়ান পোষ্ট GDS ছেকেণ্ড মেৰিট লিষ্ট। তো আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো মই আগত যিহেতু ডাউনলোড কৰিছিলোঁ কাৰণে এনেদৰে আহিছে। তো আপোনালোকে ইয়াত ডাউনলোডত ক্লিক কৰিব আৰু ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইণ্ডিয়ান পোষ্ট অফিচৰ যোনখন মেৰিট লিষ্ট হয় সেই মেৰিট লিষ্টখন ছেকেণ্ড মেৰিট লিষ্টখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ ডিভিজনটো চাব পাৰে, তাৰপিছত আপোনালোকৰ মাৰ্ক অফ 10টো কিমান মাৰ্কত গৈছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আদি সকলোবিলাক আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে নাই, তো আপুনি এনেকৈ আহি পানি চাব পাৰিব।